বিটিআৰৰ শ্ৰম বিভাগৰ কাৰ্যবাহী সদস্য তথা বিটিআৰৰ উদ্যমী যুৱ ৰাজনৈতিক সঞ্জিত তাঁতীয়ে গ্ৰহণ কৰা এক প্ৰশংসনীয় আৰু সময়োপযোগী পদক্ষেপে বিটিআৰৰ হাজাৰ হাজাৰ যুৱক যুৱতীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। বিটিআৰৰ শ্ৰমিক কল্যাণ বিভাগৰ জৰিয়তে কাৰ্যবাহী পৰিষদ সঞ্জিত তাঁতীয়ে বিটিআৰৰ নিবনুৱা যুৱক যুৱতী আৰু শ্ৰমিক হিচাপে পঞ্জীয়নভুক্ত ব্যক্তিৰ সন্তানসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ এএনএম নাৰ্ছিং গাড়ী চালক আৰু কম্পিউটাৰৰ প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিটিআৰৰ নিবনুৱা যুৱক যুৱতীসকলে যাতে এনে প্ৰশিক্ষণৰ যোগেদি আত্মনিৰ্ভৰশীল হৈ উঠিব পাৰে তাৰ বাবে ঠায়ে ঠায়ে এনে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে বিটিআৰৰ শ্ৰম বিভাগে। আমি জুনিয়ৰ কলেজ এষ্টাব্লিছমেণ্ট কৰিলোঁ। তাৰপিছত আমি লাহে লাহে ক্ৰমান্বয়ে এনেকুৱাকৈ ইনষ্টিটিউশ্যনবিলাক আমি বঢ়াই গৈ যাই আছোঁ। যেনেকৈ এতিয়া বৰ্তমান আমাৰ ITI আছে, জুনিয়ৰ কলেজ আছে 7খন, ডিগ্ৰী কলেজ আছে, এখন স্কুল আছে। জুনিয়ৰ কলেজৰ পৰা দুইবাৰকৈ ষ্টেণ্ড কৰিছে, একবাৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে অল অসমৰ ভিতৰত। তো এতিয়া আমি গ্ৰুপ অফ ইনষ্টিটিউশ্যন লিখোঁ, NIDS গ্ৰুপ অফ ইনষ্টিটিউশ্যন। তো তাৰে এটা সৰু এটা অংশ ইয়াতে আমি এষ্টাব্লিছমেণ্ট কৰি পিনে EM ছাৰৰ মানে দ্বাৰাই এইটো আজি যোনটো ইনগ্ৰেশ্যন হ'ল, সেই চেণ্টাৰত তোমালোকে গোটেইখিনি যোনটো ফিজ ট্ৰেইনিং কৰাৰ কাৰণে বিটিআৰ গভৰ্ণমেণ্টে প্ৰভাইড কৰিব আমাক, আৰু সেইটো অকল ছাৰৰ কাৰণে সম্ভৱ হৈ উঠিছে। তো এই কোৰ্চটো যোনটো কোৰ্চ এইটো 6 মান্থৰ কোৰ্চ, তোমালোকে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে, ফ্ৰী অফ কষ্ট তোমালোকে কৰিব পাৰিবা। আৰু আফটাৰ কোৰ্চ কমপ্লিট হোৱাৰ পিছত তোমালোকে এটা চাৰ্টিফিকেট পাবা, সেইটো NSDCৰ ফালৰ পৰা পাবা, নেশ্যনেল স্কিল ডেভেলপমেণ্ট কাউন্সিল বুলি কোৱা হয়, তাৰে আণ্ডাৰত তোমালোকে চাৰ্টিফিকেটবিলাক পাবা। জেনেৰেলি আমি পেইড কোৰ্চ মানে পইচা দি যোনটো শিকিব লাগে সেইবিলাক চাৰ্টিফিকেটৰ যোনটো ভেলু হয় ছেম ইকুৱেলিটি তাতকৈ ওপৰত নেশ্যনেল লেভেলৰ চাৰ্টিফিকেট তোমালোকে এটা পাবা। আফটাৰ কোৰ্চটো ছাকচেছফুলি হোৱাৰ পিছত তোমালোকক ফাইনেল এছেছমেণ্ট এটা হ'ব, এছেছমেণ্ট হোৱাৰ পিছত তোমালোকে চাৰ্টিফিকেট পাবা, আৰু এই চাৰ্টিফিকেটৰ জৰিয়তে তোমালোকে যিকোনো চাকৰিৰ ক্ষেত্ৰত মানে প্ৰযোজ্য হ'ব, সেইটো এপ্লাই। বাজেটৰে আঁচনি হয় আৰু বিটিআৰ গোটেইখিনি সমষ্টিতে আমি সামৰিছোঁ। আমি কম্পিউটাৰ লিটাৰেচি ট্ৰেইনিংটো আৰু বিভিন্ন ট্ৰেইনিং আছিলে, যদিও মোৰ সমষ্টিতহে অলপ লেট হৈ গৈ আছিলে। ষ্টুডেণ্টৰ এনৰলমেণ্টৰ ক্ষেত্ৰই হওক বা যিখিনি বিল্ডিং ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে হওক। গতিকে ফাইনেলি আমি আজি 2টা চেণ্টাৰ আৰম্ভ কৰিলোঁ, আৰু আমি বিচাৰিছোঁ যে ষ্টুডেণ্টবিলাক ইনভলভমেণ্টটো বেছি হওক। তেখেতসকলে মানে মই কিয় বা আমাৰ সমষ্টিত এনেকৈ পাই আছোঁ যে ষ্টুডেণ্টবিলাকৰ ইণ্টাৰেষ্টবিলাক বিভিন্ন কোচিং আৰু শিক্ষা লোৱাৰ ক্ষেত্ৰত অলপ কম পাই আছোঁ। তেখেতসকলে মানে ঘৰৰ ওচৰত সুবিধা পালে ল'বলৈ টান পাই আছে কিজানি। গতিকে মই আহ্বান জনাইছোঁ যে আমি বিভিন্ন যিবিলাক আঁচনি লৈছোঁ তেখেতসকলৰ সংস্থাপনৰ কাৰণে, মানৱ সম্পদ গঢ়াৰ কাৰণে, তো তেখেতসকলে এইবিলাক বেনিফিটটো ল'ব লাগে। এইবিলাক সদায় মানে সুবিধাবিলাক সদায় নামি নাহে। আজি মই ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ চিফ ডাঙৰীয়াক। তেখেতে এইবিলাক সুবিধা আমাৰ মাজত নমাই দিছে। গতিকে লেবাৰ ডিপাৰ্টমেণ্ট তৰফৰ পৰা আমি বিভিন্ন কোচিংবিলাক, নাৰ্ছিঙে হওক, টেক্সি ড্ৰাইভিং হওক, গোটেইখিনি কৰিলোঁ এইটো লাষ্ট বাজেটত। গতিকে আগন্তুক বাজেটত মই ভাবিছোঁ যে যিহেতু যোনটো সময়ৰ মানে আহ্বান, গতিকে আমি JCB ট্ৰেইনিঙৰ পৰা আদি কৰি বাকী আমাৰ ষ্টুডেণ্টবিলাকে অলপ নিজকে ইণ্টাৰভিউ ফেচ কৰিবৰ কাৰণে ল' কনফিডেণ্ট এটা ফিল কৰে। গতিকে সেইটো কাৰণে মই ভাবিছোঁ যে তেখেতসকলে ছফ্ট স্কিল ট্ৰেইনিং এটা হওক, ইংলিছ স্পিকিং কোৰ্চ এটা হওক, এনেকৈ য'ত তেখেতসকলে সমস্যা পাইছে আমি ষ্টুডেণ্টক ষ্টাডি কৰি পালে তেখেতসকলক প্ৰব্লেমখিনি আমি ছল্ভ কৰিব বিচাৰিছোঁ। আমি তেখেতসকলক ৰেডি কৰি দিব বিচাৰিছোঁ যে তেখেতসকলে যেতিয়া এই যে ইণ্টাৰভিউ পথাৰত নামে তেতিয়া মানে তেখেতসকলক ৰখাবলগীয়া কোনো এটা মানে বাধা নাথাকে। মানে
পইণ্টে নাথাকে যে আমাক ৰখাব পৰাকৈ গতিকে এনেকৈ এটা তৈয়াৰ কৰিব বিচাৰিছোঁ তেখেতসকলক গতিকে যি ছাত্ৰ ছাত্ৰীসকল নিজে ওলাই আহিব লাগে আৰু এইখিনি সুবিধাটো তেখেতসকলে গ্ৰহণ কৰিব লাগে ধন্যবাদ এইখিনি আমি ডিজিটেল লিটাৰেচিটো কৰিলোঁ আৰু যিবিলাক ট্ৰেইনিং মেছন কাৰ্পেণ্ট্ৰি ইলেক্ট্ৰিচিয়ান এইবিলাক ট্ৰেইনিংবিলাক আমি কৰালোঁ এইবাৰ ভাবিছোঁ আমি তেখেতসকলৰ টুল কিটছ দিম আৰু সবতকৈ আচৰিত কথা মই ভাল পাইছোঁ যে খৈৰাবাৰীত যেতিয়া আমি কিবা এটা অনুষ্ঠানত গৈছিলোঁ তেতিয়া আমি তাতে মানে ছাত্ৰীসকলক ট্ৰেইনিং লোৱা চালোঁ আৰু ছাত্ৰীসকলে প্ৰথমবাৰ কাৰণে মই শুনিলোঁ তেখেতসকলে মেছন ইলেক্ট্ৰিচিয়ান প্লাম্বাৰ এইবিলাক ট্ৰেইনিং লৈছে গতিকে মোক বহুত মই ভাল পাইছোঁ যে তেখেতসকলে মেল ফিমেল হওক বা এইটো ছোৱালী মানুহে নকৰে এইটো ল'ৰা মানুহে নকৰে সেনেকৈ ভবা নাই কামেই হয় প্ৰফেশ্যনেই হয় তেখেতসকলে প্ৰমাণ কৰিছে আৰু এইটো মানে তেখেতসকলে বেনিফিট লৈছে মই বিৰাট ভাল পাইছোঁ আৰু আজিৰ গোটেই ৱৰ্ল্ডত আপুনি আমেৰিকাৰ পৰা ইণ্ডিয়াৰ পৰা গোটেইখিনি যিমান মানে কাণ্ট্ৰিজ আছে চবতে কিন্তু স্কিলৰ ডিমাণ্ড আছে আজি যিসকল চাইণ্টিষ্ট হওক বা যিসকলে কম্পিউটাৰ ইঞ্জিনিয়াৰ হওক আদি কৰি গোটেই বাহিৰত যদিও অসম মানে ইণ্ডিয়াৰ বাহিৰত আছে তেখেতসকলে কিন্তু নিজৰ প্ৰতিভাৰ কাৰণে আছে স্কিলৰ কাৰণে আছে গতিকে আমি যিমান পাৰোঁ স্কিলটোৱে দিব বিচাৰিছোঁ